চাবুৱা যেনেকৈ হৰিশ দ্বিবেদী ডাঙৰীয়া আৰু মোক চাবুৱা লাহোৱালৰ সমস্যাসকলে আদৰণি জনালে অত্যন্ত ভাল লাগিল। বিশাল বাইক আমাৰ আহিলে মই প্ৰতীয়মান যাবলৈকে বাধ্য যে আমাৰ সংগঠন যিমান শক্তিশালী আছিল চাবুৱা লাহোৱালত আৰু তাতকৈ শক্তিশালী হৈছে। মই কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিছোঁ আগন্তুক দুমাহ ভালদৰে যাতে নাখায়, ভালদৰে যাতে নুশুৱে, মানে শুবলৈ খাবলৈ সময় নাই, অকল দলৰ কাম কৰিব। তাৰ কাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। গৌৰৱ গগৈ সন্দৰ্ভত যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে পাকিস্তানৰ লিংক আছে বুলি কৈছে, এই সন্দৰ্ভত কি ক'ব? আপোনালোকে গম পাবই, পৰহিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত এখন প্ৰেছ কনফাৰেঞ্চ কৰিব। গতিকে আপোনালোকে মাত্ৰ এদিন বাদ চাওক। কংগ্ৰেছৰ যি পৰিৱৰ্তন যাত্ৰা হৈ আছে, আজি বতৰটোত কিন্তু মই যি দেখিলোঁ অলপ আগত মই নিউজত দেখিলোঁ, পৰিৱৰ্তন যাত্ৰাততো গোটেই মিয়া মানুহে তেওঁলোকক সংগ দিছে। আমি বটদ্ৰৱাৰ পৰা তেওঁলোকক খেদিছোঁ, সন্দেহযুক্ত মানুহক খেদি আমি বটদ্ৰৱা প্ৰকল্প পাতিছোঁ। কংগ্ৰেছে আজি গৈ আকৌ লৈ গ'লেই, যদি কংগ্ৰেছ চৰকাৰ হয় আকৌ বঢ়াই দিব লগত। তাৰ স্থানীয় ৰাইজে কি প্ৰশ্ন কৰিছে আপোনালোকে নিজে দেখিছে। স্থানীয় ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক বা কংগ্ৰেছৰ নেতৃবৃন্দক কি প্ৰশ্ন কৰিছে আপোনালোকে দেখিছেই। কিন্তু মই এটা কথা কওঁ, আমি বটদ্ৰৱাৰ পৰা সন্দেহযুক্ত মিয়াক খেদিছোঁ। আজি তেওঁলোকে যে বটদ্ৰৱা থানলৈকে গৈছে, এই সন্দেহযুক্ত মিয়াসকলকে লৈ গৈছে। গতিকে অসমৰ ভৱিষ্যত কি, এই কথা আমি সকলোৱে চিন্তা কৰিব লাগিব। 26ত চাবুৱা লাহোৱাল সমষ্টিত কোনে পাব প্ৰাৰ্থিত্ব? কোনোবা এগৰাকীয়ে পাব। মইতো সদায় দলৰ কথাই ক'ম, কিন্তু আমি যিহেতু মিত্ৰজোঁটত আছোঁ, চিন্তা চৰ্চা নিশ্চয়কৈ হ'ব আৰু এগৰাকী যোগ্য ব্যক্তিয়ে টিকট পাব আৰু আমি ইয়াৰ পৰা ডেফিনেটলি বিজেপি দল আমি জিকিম।